আমাৰ যুদ্ধ কাৰো লগত নাই। আমাৰ যুদ্ধ হৈছে শিক্ষাৰ আন্দোলনক লৈ, আমাৰ যুদ্ধ হৈছে কলমৰ আন্দোলনক লৈ। আমি কলমৰ জৰিয়তে যুদ্ধ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন সংবিধানৰ ওপৰত শপত খাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা ধৰণৰ কথা বক্তব্য দি আছে, এই বাক্যবানে অসমৰ সংস্কৃতিক ধ্বংস কৰিছে, অসমীয়া সংস্কৃতিটোক ধ্বংস কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো নাজানে, মই চিনাকি, তেখেতে হয়তো পাহৰি গৈছে যে এইখন শংকৰ আজানৰ দেশ, এইখন লাচিত বৰফুকন ইছমাইল ছিদ্দিকীৰ দেশ, এইখন অসমত অসমীয়া ভাষা আন্দোলনত মোজাম্মিল হক শ্বহীদ হৈছিল, এইখন অসমত সিদিনা কা আন্দোলনৰ সময়ত যেতিয়া ভাষাৰ কাৰণে আন্দোলন হৈছিল, নিজৰ মাতৃভাষাৰ কাৰণে, তেতিয়া 5 জন শ্বহীদ হৈছিল। এই বিজেপি চৰকাৰে তেওঁলোকক গুলিয়াই হত্যা কৰিছিল। আজিলৈকে তেওঁলোকে শ্বহীদ ঘোষণা কৰিব নোৱাৰিলে। তাৰে মাজত কিন্তু আব্দুল আলিম নামৰ যুৱকজনক তেওঁ বুকুত গুলি পাতি লৈছিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাত আমি ভ্ৰক্ষেপ নকৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি বকি আছে বকি থাকিব দিয়ক। আমি আমাৰ সমাজখনক আগবঢ়াই লৈ যাব কাৰণে, অহা প্ৰজন্মটোক আমি আগবঢ়াই লৈ যাব কাৰণে আমি শিক্ষাৰ আন্দোলন গঢ়ি তুলিছোঁ। আৰু শিক্ষাৰ আন্দোলনে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক অহা দিনত আৰু অধিক টনকিয়াল কৰিব।